চিপাঝাৰৰ বৰদলগুৰিত পথ দুৰ্ঘটনা অচিনাক্ত বাহনে মহতিয়াই থৈ গ'ল 2 স্কুটি আৰোহীক সংকটজনক অৱস্থাত মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে 2 স্কুটি আৰোহীক আহত দুজন চিপাঝাৰৰ লুজাৰাৰ ৰাজু বৰুৱা আৰু ফ্ৰিকু ডেকা বুলি জানিব পৰা গৈছে প্ৰত্যক্ষদৰ্শীৰ মতে বৰদলগুৰিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বগা ৰঙৰ স্কৰ্পিঅ বাহনে মহতিয়াই থৈ যায় 2 স্কুটি আৰোহীক দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা স্কুটিখনৰ নম্বৰ হৈছে AS01E V8342 সময় আগতে কিবা স্কৰ্পিঅ খানে মানে স্কুটিত দুজন ল'ৰা আহি আছিলে তাতে মানে মুখামুখি সংঘৰ্ষ হয় কিন্তু স্কৰ্পিঅখন ধৰিব নোৱাৰিলো বগা কালাৰৰ আছিলে আৰু এটা দুটা চিৰিয়াছ মেডিকেললৈ পঠাই দিয়া গৈছে বলগুৰি স্পীড ব্ৰেকাৰ তাতে হৈ গ'ল ঘটনাটোৰ মানে হেৰিটো গম পোৱা মতে ল'ৰা দুজন পইকাৰাৰ বুলি লজৰাৰ বুলি ক'লে গম পায় গাড়ীখন স্কুটিখন কোন ফালৰ পৰা আহিছিলে জানে নেকি স্কুটিখন মানে আহিছিলে হেৰিৰ পৰা এই গুৱাহাটীৰ ফালৰ পৰা আৰু স্কৰ্পিঅখনো গুৱাহাটীৰ ফালে কিন্তু হঠাৎ দেখা নাপালোঁ যে কোনখন কোন ফালৰ পৰা আহিছে কিন্তু পৰি থাকিল না ইহঁতে সি মাৰি থৈ গুচিয়ে গ'ল দুজন আছিলে পিছৰজন ঢুকাইছে প্ৰায় আৰু এজন চিৰিয়াছ আছে মেডিকেললৈ পঠাই দিছোঁ মঙল মানে আমিও গুৱাহাটীৰ পৰা আহি আছিলোঁ এতিয়া বদলগুৰিত গাড়ী যাম মানুহ দেখিলে ৰৈ গ'লোঁ আমি চাওঁতে গাড়ীখনৰ নাম্বাৰ চালোঁ ছাৰ আমাৰতো খুৰা ল'ৰা হয় আৰু লগত আমাৰ গাঁৱৰে এজন আছিল কালিৰ পৰা আমাৰ ভাগৱত পৰা আৰম্ভ হ'ব মন্দিৰত ভাগৱত পৰা আৰম্ভ হ'ব কালিৰ পৰা সেইকাৰণে সিহঁতো আহিছিল আমিও আহিছিলোঁ গুৱাহাটীৰ পৰা আহিছিলোঁ সিহঁতে গুৱাহাটীত আমি ধৰক গুৱাহাটীত থাকোঁ আমি চিভিলত নিয়ে আহিছে মংগল চিভিলত গাড়ীখন কোন ফালৰ পৰা আহি আছিলে এতিয়া আমি সেইটো গম পোৱা নাপাওঁ আমি আহি পাইছোঁহে আমিও তাৰমানে পিছে আহিছিলোঁ আমি কোন ফালৰ পৰা আহি আমি গুৱাহাটীৰ পৰা আহিছিলোঁ চিপাঝাৰৰ পৰা আসলাম উদ্দিন আহমেদৰ ৰিপৰ্ট এনিভাৰত 24